ঈদৰ ভাৱত লৈ আহিছো খুব ধুনীয়া অফাৰ একমাত্ৰ আপোনালোকৰ কাৰণে। চাব পাৰিছে মোৰ হাতত তিনিটা ফোন, ইয়াত তিনিটা ফোন নহয়, ইয়াত ধৰিব গ'লে আইফোনৰ খেতি। আহি উপস্থিত হলো দা ইনফিনিটি আমাৰ ইমদাদ ভাইৰ দোকানত, আৰু লগতে আছে তেখেতৰ মেনেজাৰ মুজাহিদুল। আৰু মুজাহিদুল, এই তিনিটা ফোনৰ প্ৰাইচ একদম কম দামত মই জানিবলৈ বিচাৰিম। আৰু ছেকেণ্ড হেণ্ড মোবাইল বহুতে শুনিছো ৱাৰেণ্টিত দিয়ে, তোমালোকৰ ইয়াত ৱাৰেণ্টিত পোৱা যাব কি নাই? বহুত কাষ্টমাৰে কিন্তু কমেণ্টত লিখিছে, আমাৰ যোৱা ভিডিঅ'টো কমেণ্টত লিখিছে আমি অফাৰ পাম কি নাই। মই একচুৱেলি তোমালোকৰ পৰা ইনফৰমেশ্যন লোৱা নাছিলো, আজি অতি ফাৰ্ষ্টতে মই ৱাৰেণ্টিৰ বিষয়ত কথা পাতিম। এই তিনিটা ফোনত কিমান দিনৰ ৱাৰেণ্টি পাম? হয়, নিশ্চয়। কাষ্টমাৰ যদি আমাৰ পৰা ফোন লয়, নিশ্চয় যদি কোম্পানী ৱাৰেণ্টি নাথাকেও তথাপিও আমাৰ ফালৰ পৰা 3 মাহৰ মিনিমাম ৱাৰেণ্টি আমি কাষ্টমাৰক প্ৰভাইড কৰোঁ। এইটোৰ প্ৰাইচ কোৱা আৰু এইটোৰ ৱাৰেণ্টি কোৱা। এইটো ফোনৰ বয়স মাত্ৰ হৈছে 3 মাহ 4 মাহ, বেটাৰী 99% আছে, ষ্ট'ৰেজ 256 GB। এতিয়া যদি 3 মাহ পুৰণা ফোন এটা আপোনালোকে ল'ব আহে আমাৰ ইয়াত, ফোনৰ নতুন ল'ব গ'লে আপোনাৰ পৰিব 1,50,000 টকা। আৰু যদি EMI কৰাব যায় তেতিয়া জানে আপোনাৰ 1,60,000 বা 1,55,000 পৰিব, আপোনাৰ বহুত পৰিমাণে পইচা যায়। তো আমাৰ ইয়াত যদি আপোনালোকে ল'ব আহে দেন এইটোৰ প্ৰাইচ আমাৰ পৰিব 1,18,000। আৰু যদি আপোনালোকে আহি কয় গ্ৰাম টিভি চাই আহিছোঁ, দেন আমি আৰু তাত আৰু 1,000 টকা এক্সট্ৰা ডিছকাউণ্ট দিম। লগত আইফোনৰ এডাপ্টাৰ যোনটো কিনিব লগা হয় সেইটো আমি ফ্ৰী দিম আপোনালোকক। আৰু ভিডিঅ'টো ছেভ কৰি থৈ দিয়ক, কাৰণ কেতিয়াবা দৰকাৰ পৰি যায়, কেতিয়াবা আপোনাৰ মনত আহি যায় যে মই এখন আইফোন ল'ম আৰু ক'ত গ'লে মই ডিছকাউণ্ট পাম। মোৰ ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি ৰাখি দিয়ক, আৰু চেনেলটো ফ'ল' হ'ব লাগিব। আৰু তেখেতক আহি পেলাই মোৰ নাম ক'ব, ফাৰুক বাৰ ভিডিঅ' চাই আহিলোঁ, নহ'লে ক'ব তেজপুৰ গ্ৰাম টিভিত ভিডিঅ' চাই আহিলোঁ, ডাইৰেক্ট 1,000 টকা ডিছকাউণ্ট দিব তেখেতে। আৰু মই জানিব বিচাৰিম চেমচাং আল্ট্ৰাৰ ৱাৰেণ্টি কিমান দিনলৈকে পাম? আৰু এইটো ৱাৰেণ্টি ডিচেম্বৰত 8 তাৰিখে পাৰ্চেছ কৰা ফোন হয়। মাৰ্কেট প্ৰাইচ আছে 1,20,000, আমি আপোনালোকক দিম 79,000 টকা, তাৰমানে 79,000। লগত বেক কভাৰ, টেম্পাৰ আৰু এডাপ্টাৰ যোনটো আপুনি এক্সট্ৰাকৈ লগাব গ'লে 2,025 টকা এক্সট্ৰা খৰচ পৰে, সেইটো আমাৰ আপোনালোকক দিম বিনামূল্যে। আৰু ইয়াৰ কোম্পানী ৱাৰেণ্টি এতিয়াও আপোনালোকে 9 মাহৰ ৱাৰেণ্টি পাব, কোম্পানী ৱাৰেণ্টি 9 মাহ। আৰু লগতে আছে একদম কম দামত আৰু এখন ফোন, এই ফোনৰ দাম কিমান? আৰু এইটো ফোনৰ একদম কম দিনৰ ফোন হয়, চেমচাং S24, 256 GB আৰু 8 GB ভেৰিয়েণ্টৰ হয়। গ্ৰে কালাৰত আছে, নতুন প্ৰাইচ আপোনালোকে 55, 60 তেনেকুৱা চেম প্ৰাইচ হয় আৰু 60,000 বা 55,000। কিন্তু আমাৰ ইয়াত পাব মাত্ৰ 33,000ত। আৰু এই 33,000 ফোনৰ লগত পাব চাৰ্জাৰ, বেক কভাৰ, টেম্পাৰ, লগত পাব আকৰ্ষণীয় উপহাৰ। আৰু যদি কোনোবাই মোৰ ভিডিঅ' চাই আহি পেলাই কয় যে 10,000 টকাত আইফোন লাগে, পোৱা যাবনে? হয়, নিশ্চয়। আমি 10,000 টকাতো আইফোন দিব পাৰিম, 10,000 টকাৰ আইফোন চাব বিচাৰিছে, তাতোকৈ কমত দিব পাৰিম, তাতকে কমতো দিব পাৰিবা? তাতোকৈ কমত দিব পাৰিম। ঈদ বুলি অফাৰ দিছা? ঈদ বুলি অফাৰ দিছো, ঈদৰ স্পেচিয়েল অফাৰ এসপ্তাহ। এসপ্তাহলৈকে আপোনালোকে আহক, সোণালী সুযোগ নেহেৰাই পেলাই ইয়াৰ পৰা ফোন পাৰচেজ কৰক। আৰু একদম কম দামত আইফোন যদি কোনোবাই ল'ম বুলি ভাবিছে, কিমান টকাত ল'ব পাৰিব? একদম কম দামত যদি আইফোন লাগে, হয় নিশ্চয় আমি কম দামত আইফোন দিব পাৰিম। বৰ্তমান আমাৰ হাতত আছে দুটা আইফোন SE, দুটা 64 GB হয়, এটা বেটাৰী আছে 76 আৰু এটা বেটাৰী আছে 82। এতিয়া যদি আপুনি 82 বেটাৰী হেল্থৰ ল'ব যায়, আইফোন SE ছেকেণ্ড জেন হয়, 2020 মডেলৰ। এতিয়া যদি এই ফোনটো ল'ব যায় যোনটো 82 মেক্সিমাম বেটাৰী যোনটো আছে, সেইটো আপোনালোকক মই দি দিম 8,500 টকাত। আৰু লগত আছে হোৱাইট কালাৰ 76% বেটাৰী হেল্থ, এইটো আমি দি দিম 7,500 টকাত, লগত 3 মান্থছ ৱাৰেণ্টি। তো আপোনালোকে আহক দা ইনফিনিটি, আৰু ৰিলায়েন্সৰ অপজিট চাইডত চাব পাৰিব দা ইনফিনিটি, খুব ধুনীয়া দোকান এটা আছে। স্ক্ৰীনত নাম্বাৰ শ্ব' কৰা দিছোঁ, যদি দোকান বিচাৰি নাপায় ডাইৰেক্টলি কল কৰিলে হ'ল, তেখেতে ফোন ৰিচিভ কৰিব, আপোনাক গৈ পেলাই আগবাঢ়ি আনিব। আৰু লগতে চাব পাৰিছে আইপেড, মোৰ এটা সপোনৰ ফোন, কিন্তু এয়া আইপেড, এয়া চাব পাৰিছে এটা আইপেড, মস্ত ডাঙৰ আইপেড। যদি কথা ক'বলৈ যাওঁ এইটো নতুন কিনিব লাগিলে কিমান পৰিব? 1,30,000 টকা। আৰু যদি কোনোবা ছেকেণ্ড ল'ম বুলি ভাবিছে 60,000 টকা। 60,000 টকা ডাইৰেক্ট আদাত। আৰু যদি মোৰ ভিডিঅ' চাই আহে আৰু 2,000 টকা ডিছকাউণ্ট, আৰু 2,000 টকা ডিছকাউণ্ট, মতলব 58,000। 58,000ত চাব পাৰিছে আইপেড প্ৰ', একদম ধুনীয়াকে লৈ যাব পাৰিব। কোনোবাই ভাবিব পাৰে যে এইটো ডেমো, মই দেখাই আছো, এয়া চাওক ডেমো নহয়, কিন্তু আইপেড হয় এইটো, ডাইৰেক্ট চলিছে। এয়া চাওক, মই লগ যদি খুলি দেখাওঁ আপোনালোকক, এয়া চাব পাৰিছে আইপেড কি ধুনীয়া চলিছে। এয়া চাওক, মই কেমেৰা অন কৰি দেখাই আছো আপোনালোকক, এয়া চাওক, এয়া কেমেৰাত কি ধুনীয়াকে দেখা গৈছে, চাব পাৰিছে কেমেৰা স্পষ্ট ক্লিয়াৰ আছে। আপোনালোকে আহক, সোণালী সুযোগ নেহেৰাই পেলাই একদম 58,000ত এই আইপেড লৈ যাওক। মই গেৰাণ্টি দিছো, যদি এই আইপেড 58,000ত নিদিয়ে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, নহলে মোৰ বায়ুত মোৰ নাম্বাৰ পাই যাব, মোক যোগাযোগ কৰিব, মই 58,000ত এইটো আইপেড দিম, একদম প্ৰমাণ দিছো। ভুল কৈছে, অনলি আইপেড নহয়, এইটো আইপেড প্ৰ' হয়। আইপেড প্ৰ', চৰি। তো আপোনালোকে আহক, ইয়াত ভিজিট কৰক, আৰু 58,000ত আইপেড প্ৰ'
লৈ লগত যাওক। আকৰ্ষণীয় অফাৰ এটা আছে। কি আছে আৰু ইয়াৰ যোনটো আই পেঞ্চিল আহে নতুন প্ৰাইচ আছে 12,000 টকা, লগত সেইটোও দি দিবা, সেইটো মই 2,000 টকাত দি দিম। সেইটো 2000 2,000 টকাত দি দিম। মানে কাষ্টমাৰ পৰা 60,000 টকা ৰাখি চাৰ্জাৰ এডাপ্টাৰ চব চব দি দিম। এভৰিথিং, মানে কাষ্টমাৰ একো কিনিব প্ৰয়োজন নাই। প্ৰয়োজন নাই। কি আৰু কি আছে, বেক কভাৰ দিম, স্ক্ৰীন গাৰ্ড দিম। বেক কভাৰো দিবা, হয়। আৰু কি অফাৰ লাগে? এয়া ঈদৰ পিছত থাকিব না অফাৰ? ঈদৰ পিছত হয়তো নাথাকিবও পাৰে, মানে কিন্তু ঈদৰ এতিয়া কাৰণে দিছা? এসপ্তাহৰ কাৰণে আমি দি দিছো অফাৰটো। মুঠতে এইটো মাৰ্চলৈকে ফুল ৱাৰেণ্টি আছে, ফুল অফাৰ আছে। কি ধুনীয়া আইপেড হয়, আপোনালোকে একদম লৈ যাওক, নো টেনচনত। এইটো ৱাৰেণ্টি 6 মাহ ৱাৰেণ্টি পাব। 6 মাহৰ ৱাৰেণ্টিও পাব। হয়। আপোনালোকে একবাৰ আহক, ষ্ট'ৰেজ ভিজিট 256 কৰক। GB হয়। আৰু বিশেষ ক'বলগীয়া একো নাই, যিহেতু জানেই তেখেতৰ দোকানৰ ফোন কেনেকা হয়, আৰু তেখেতৰ ফোন যদি কোনোবা পাৰ্চেছ কৰিছে নিশ্চয় গম পাব আপোনালোকে। আৰু তেখেতৰ এটা ৱেবছাইট লঞ্চ হৈছে, ৱেবছাইটৰ নামটো একবাৰ আমাৰ জনাই দিয়া। ৱেবছাইট হ'ল www.theinfinity.co.in। সেইটো আপুনি ভিজিট কৰিব। তাত আমাৰ যিমান প্ৰডাক্ট থাকে চবৰে প্ৰাইচ মেনশ্যন থাকে, ফটো মেনশ্যন থাকে, কিমান ৱাৰেণ্টি আছে, কিমান দিন ইউজ আছে, কি কালাৰ আছে, কণ্ডিশ্যন কেনেকুৱা, সকলোবোৰ আমাৰ মেনশ্যন থাকে। আৰু তাত যোনটো প্ৰাইচ থাকে, যদি আপুনি দূৰৰ কাষ্টমাৰ হয় দেন আমাৰ ষ্ট'ৰত ভিজিট কৰাৰ পাছত আমাক ক'ব যে মই ইমান দূৰৰ পৰা আহিছোঁ, দেন আমি তাত আপোনাক এক্সট্ৰা আৰু ডিছকাউণ্ট দি দিম যোনটো প্ৰাইচ ৱেবছাইটত আছে।